যেহেতু আমি অসমত আছো, আমি সকলোৱে নিজৰ চাৰিওফালে এবাৰ ঘূৰি চালেই অসমৰ পৰিৱেশ যে আমি এটা খুব কঠিন দিনত সোমাইছো তাক আমি সকলোৱে প্ৰত্যক্ষ কৰিব পাৰোঁ। ৰাইজ যিমানে সজাগ হৈ থাকিব জাতিটো সিমানে নিৰাপদ হ'ব। কোনোবাই ফোন কৰি ধমকি দিয়া, কোনোবাই তাতে ঘাটি পতা, এইবিলাক এক প্ৰকাৰ কিছুদিন পিছত নিত্য নৈমিত্তিক ঘটনা হ'ব। সাংবাদিকেও প্ৰশ্ন নকৰিব, ঘটনা বুলিয়েই মানি ল'ব। এতিয়াই সময় কিবা এটা কৰাৰ, আৰু তাৰ কাৰণে আমিও চেষ্টা কৰিছো, ৰাইজেও চেষ্টা কৰিছে। স্যাৰ, দৰঙৰ এটা ৰজাদিনীয়া পুখুৰী আছে দৰঙৰ, সেই পুখুৰীটো ইতিমধ্যে সন্দেহযুক্ত, তেনেকুৱা বহুত উদাহৰণ আছে অসমত যিসমূহ জাগাত সন্দেহযুক্ত বিদেশী থাকে তেওঁলোকৰ গাঁওখনৰ নামটো শুনিলে গম পাব তেওঁলোকেতো সেই গাঁৱৰ নাম দিয়া নাই, গাঁও আন কোনোবাই দিছিলে। যদি তাত হিন্দু মানুহ অসমীয়া মানুহ নাছিলেই গাঁৱৰ নাম অসমীয়া আৰু হিন্দু কেনেকে হ'ব পাৰে? গতিকে সেই গাঁৱত যদি এটাও হিন্দু আৰু অসমীয়া বিচাৰি নাপায়, তেনেকুৱা উদাহৰণটো বহুত আছে। আগতে নামনি আৰু মধ্য অসমত আছিলে, এতিয়া বিশ্বনাথ চাৰিআলি বিহাৰী হৈ ধেমাজি গৈ পাইছে, ইফালে উৰিয়াম ঘাট হৈ শিৱসাগৰ গৈ পাইছে। গতিকে পৰিৱেশটো বেয়াই হৈ আছে, ভাল হোৱাটোতো নাই। মুখ্যমন্ত্ৰী মহোদয়, আজি হোজাইত যি উচ্ছেদ চলিছে তাত প্ৰতিবাদ হৈছে, বুলডোজাৰৰ ওপৰত সলনি দিছে উচ্ছেদিত লোকসকল, আৰক্ষীও আঘাতপ্ৰাপ্ত হৈছে। যোনে যি নকৰক কিয়, অসমত যিখিনি জেগাত উচ্ছেদ হ'ব লাগে তাত উচ্ছেদ হ'বই। তাক আমি আমাৰ যিটো এটা কয় নহয় যে মানুহে এটা এবাৰ ক্লিয়াৰ সিদ্ধান্ত ল'লে তাৰ পৰা আৰু পিছ হুকি নাহে। এতিয়া আমি ক্লিয়াৰ সিদ্ধান্ত লৈছো, আমি কি কৰিব লাগে জানো, আৰু সেইধৰণে আমি আমাৰ কাম কৰি গৈ থাকিম। ঘটনা ঘটিব, কিন্তু ঘটনাৰ উচিত উত্তৰ দিব পৰা ক্ষমতাও আমাৰ আছে। যিহেতু আমি অসমত আছো, আমি সকলোৱে নিজৰ চাৰিওফালে এবাৰ ঘূৰি চালেই অসমৰ পৰিৱেশ যে আমি এটা খুব কঠিন দিনত সোমাইছো তাক আমি সকলোৱে প্ৰত্যক্ষ কৰিব পাৰোঁ। ৰাইজ যিমানে সজাগ হৈ থাকিব জাতিটো সিমানে নিৰাপদ হ'ব। কোনোবাই ফোন কৰি ধমকি দিয়া, কোনোবাই তাতে ঘাটি পতা, এইবিলাক এক প্ৰকাৰ কিছুদিন পিছত নিত্য নৈমিত্তিক ঘটনা হ'ব। সাংবাদিকেও প্ৰশ্ন নকৰিব, ঘটনা বুলিয়েই মানি ল'ব। এতিয়াই সময় কিবা এটা কৰাৰ, আৰু তাৰ কাৰণে আমিও চেষ্টা কৰিছো, ৰাইজেও চেষ্টা কৰিছে। স্যাৰ, দৰঙৰ এটা ৰজাদিনীয়া পুখুৰী আছে দৰঙৰ, সেই পুখুৰীটো ইতিমধ্যে সন্দেহযুক্ত, তেনেকুৱা বহুত উদাহৰণ আছে অসমত যিসমূহ জাগাত সন্দেহযুক্ত বিদেশী থাকে তেওঁলোকৰ গাঁওখনৰ নামটো শুনিলে গম পাব তেওঁলোকেতো সেই গাঁৱৰ নাম দিয়া নাই, গাঁও আন কোনোবাই দিছিলে। যদি তাত হিন্দু মানুহ অসমীয়া মানুহ নাছিলেই গাঁৱৰ নাম অসমীয়া আৰু হিন্দু কেনেকে হ'ব পাৰে? গতিকে সেই গাঁৱত যদি এটাও হিন্দু আৰু অসমীয়া বিচাৰি নাপায়, তেনেকুৱা উদাহৰণটো বহুত আছে। আগতে নামনি আৰু মধ্য অসমত আছিলে, এতিয়া বিশ্বনাথ চাৰিআলি বিহাৰী হৈ ধেমাজি গৈ পাইছে, ইফালে উৰিয়াম ঘাট হৈ শিৱসাগৰ গৈ পাইছে। গতিকে পৰিৱেশটো বেয়াই হৈ আছে, ভাল হোৱাটোতো নাই। মুখ্যমন্ত্ৰী মহোদয়, আজি হোজাইত যি উচ্ছেদ চলিছে তাত প্ৰতিবাদ হৈছে, বুলডোজাৰৰ ওপৰত সলনি দিছে উচ্ছেদিত লোকসকল, আৰক্ষীও আঘাতপ্ৰাপ্ত হৈছে। যোনে যি নকৰক কিয়, অসমত যিখিনি জেগাত উচ্ছেদ হ'ব লাগে তাত উচ্ছেদ হ'বই। তাক আমি আমাৰ যিটো এটা কয় নহয় যে মানুহে এটা এবাৰ ক্লিয়াৰ সিদ্ধান্ত ল'লে তাৰ পৰা আৰু পিছ হুকি নাহে। এতিয়া আমি ক্লিয়াৰ সিদ্ধান্ত লৈছো, আমি কি কৰিব লাগে জানো, আৰু সেইধৰণে আমি আমাৰ কাম কৰি গৈ থাকিম। ঘটনা ঘটিব, কিন্তু ঘটনাৰ উচিত উত্তৰ দিব পৰা ক্ষমতাও আমাৰ আছে।